ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতি ডিগবৈৰ উদ্যোগত আমি আজি আন এটি অন্যতম ৰাষ্ট্ৰীয় উৎসৱ গান্ধী জয়ন্তী উদযাপন কৰিছোঁ। আপোনালোক সকলোৱে জানে আজি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ 155 সংখ্যক জন্ম বাৰ্ষিকী। আমি বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতি ডিগবৈয়ে সম্পূৰ্ণ মৰ্যাদা সহকাৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ এই জন্মদিনটি গান্ধী জয়ন্তী হিচাপে আমি উদযাপন কৰিছোঁ। সমগ্ৰ ৰাজ্য সমগ্ৰ ৰাষ্ট্ৰৰ লগতে বিশ্বৰ বিভিন্ন স্থানতো এই গান্ধী জয়ন্তী উদযাপিত হৈছে। আমি ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতিয়ে আমাৰ দ্বিতীয় ৰাজঘাট স্বৰূপ যদিও এক সাৰ্বজনিক স্বীকৃতি আমি এতিয়ালৈকে লাভ কৰা নাই, তথাপিও আপোনালোকে জানে হয়তো বা আমি জনাবলৈ পাই সুখী হৈছোঁ যে হয়তো পবিত্ৰ ৰাজঘাটৰ পিছত ডিগবৈ এনে এক স্থান, এই ডিগবৈ গান্ধী সমাধি, য'ত মহামানৱ মহাত্মা গান্ধীৰ চিতাভস্ম সংৰক্ষিত হৈ আছে। এই মহামানৱ গৰাকীৰ মৃত্যুৰ পিছত 1948 চনত তেখেতৰ চিতাভস্ম এক পবিত্ৰ ধৰ্মস্থান হিচাপে পৰিচিত পৰশুৰাম কুণ্ডত বিসৰ্জন দিবৰ বাবে সেই সময়ৰ গান্ধীবাদী নেতা অমীয় কুমাৰ দাসদেৱৰ নেতৃত্বত তেখেতৰ চিতাভস্ম সংগ্ৰহ কৰি পৰশুৰাম কুণ্ডত উটুৱাৰ বাবে অনা হৈছিল। আৰু এই খবৰটি পাই তদানীন্তন অসম অইল কোম্পানীৰ এগৰাকী জ্যেষ্ঠ বিষয়া KB কানুগাই এক বিশেষ উদ্যোগ লৈ তেখেতৰ চিতাভস্ম ডিগবৈলৈও আনি এই স্থানতে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে। সেয়া এক দীঘলীয়া ইতিহাস। সেই সময়ত এক ৰূপৰ পাত্ৰত তেখেতৰ চিতাভস্ম সংৰক্ষণ কৰা হৈছিল আৰু সেই সময়ৰ জেনেৰেল মেনেজাৰ, অসম অইল কোম্পানীৰ জেনেৰেল মেনেজাৰ গৰাকীৰ পত্নীয়ে সেই টেমাটিৰ সাঁফৰ বন্ধ কৰাৰ তথ্য আমাৰ ইয়াত লিপিবদ্ধ আছে। আৰু এক ৰাজহুৱা শোভাযাত্ৰাৰ জৰিয়তে চিতাভস্ম কঢ়িয়াই অনা হৈছিল। এটা হাতীৰ পিঠিত উঠি সেই সময়ত ডিগবৈ মণ্ডল কংগ্ৰেছৰ সভাপতি দ্বিজেশ চন্দ্ৰ দেৱশৰ্মাদেৱে এই চিতাভস্ম কঢ়িয়াই আনিছিল আৰু তেখেতৰ কোলাতেই এগৰাকী হৰিজন ছোৱালীয়ে সেই ৰূপৰ টেমাটি লৈ ইয়াতে আনুষ্ঠানিকভাৱে মৰ্যাদা সহকাৰে চিতাভস্ম সংৰক্ষণ কৰা হৈছিল। আৰু তাৰ পিছতেই এই গান্ধী সমাধি ক্ষেত্ৰই বিশেষ মৰ্যাদা লাভ কৰে। 2002 বৰ্ষত অসম তেল সংমণ্ডলে এই স্থানটো পুনৰ নিৰ্মাণ কৰি সুন্দৰকৈ সজাই তোলে। অৱশ্যে ইয়াৰ আৰু অধিক সুন্দৰভাৱে সজাই তোলাৰ প্ৰয়োজনীয়তা আছে বুলি আমি অনুভৱ কৰিছোঁ। এই স্থানতে আজি আমি এই গান্ধী সমাধিত বন্তি প্ৰজ্বলনেৰে আৰু পুষ্পাঞ্জলি প্ৰদানেৰে অনুষ্ঠান শুভাৰম্ভ কৰে ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ মুখ্য মহাপ্ৰবন্ধক কাৰিকৰী সুশান্ত কুমাৰ দাসদেৱে। এই স্থানতে গান্ধী প্ৰতিমূৰ্তি, এতিয়া আপোনালোকে নিশ্চয় দেখিছে, গান্ধী প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি প্ৰদান কৰে আমাৰ ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতিৰ সভাপতি দুলাল চন্দ্ৰ মেচ ডাঙৰীয়াই। আৰু তাৰ পিছতে এই পবিত্ৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। আৰু আমি ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতিৰ সভাপতি হিচাপে এই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁ। আৰু তাৰ পিছতেই আমি ডিগবৈৰ বিভিন্ন ধৰ্মাৱলম্বী, আমাৰ হিন্দুৱে হওক, ইছলাম হওক, খ্ৰীষ্টান হওক বা আমাৰ অন্যান্য যিসমূহ ধৰ্মাৱলম্বী গুৰু ধৰ্মযাজক আছে তেখেতসকলক আমন্ত্ৰণ কৰি আনি আমি ইয়াতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰোঁ। ইয়াতে আমাৰ মহাত্মা গান্ধীৰ অতি প্ৰিয় ৰামধুন ভজনো ইয়াতে পৰিৱেশিত হয়। ডিগবৈৰ যথেষ্ট সংখ্যক ৰাইজে আমাক আহি ইয়াত সহযোগিতা আগবঢ়ায়। আমাৰ অসম তেল সংমণ্ডলৰ মহাপ্ৰবন্ধক মানৱ সম্পদ কমল বসুমতাৰীদেৱে প্ৰমুখ্যে কৰি আমাৰ ডিগবৈ পৌৰসভাৰ প্ৰাক্তন সভাপতি ভাস্কৰ জীৱন বৰুৱা প্ৰমুখ্যে অন্যান্য ডিগবৈৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি আহি আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি দিলে। ছাত্ৰ ছাত্ৰীসকলো আহিছে। গতিকে আমি সম্পূৰ্ণ মৰ্যাদা সহকাৰে আমি ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতিয়ে গান্ধী জয়ন্তী উদযাপন কৰিছোঁ। আৰু পুনৰবাৰ আমি মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীলৈ আজি তেখেতৰ পবিত্ৰ জন্মদিনটিত আমি আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।